ঈশ্বরে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দিও নাচা ঈশ্বরে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দিও নাচা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহর দিও নাচা জলোৱা খাগ্নিক তপহু বনি বিনাশক এন্ধাৰ তব জয়ী অগ্নি জলোৱা খাগ্নিক তপহু বনি বিনাশক এন্ধাৰ তব জয়ী অগ্নি বিশ্বৰে দেউলত জ্ঞান। নমস্কাৰ। মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস। তেখেতৰ এই মৃত্যু দিৱসটো আমি ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ। ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় লামডিঙেও তেখেতক শ্ৰদ্ধা যাচিবৰ বাবে আমিও এই দিৱসটো অনুষ্টুপীয়াভাৱে উদযাপন কৰিবলৈ লৈছোঁ। সকলোৱে জানে যে বৰ্তমান গোটেই বিশ্ব এটা মহাসংকটৰ মাজেৰে পাৰ কৰি দিবলগীয়া হৈছে। প্ৰত্যেকৰ মাজত শংকা ভয় নামি আহিছে। এনে এটা সময়ত আমি আটাই সাৱধান হৈ থকা দৰকাৰ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ক'ভিডৰ যি প্ৰট'কল, মাস্ক পিন্ধা, ডিষ্টেঞ্চ মেইনটেইন কৰা, সদাচাৰ মেইনটেইন কৰা, হাত ধোৱা, এইবিলাক যাতে আমি পালন কৰোঁ, যাতে আমি এই মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰোঁ। গতিকে মই আটাইকে ইয়াৰ পৰা সাৱধান হৈ থাকিবলৈ অনুৰোধ জনালোঁ। আজি এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধা জনাবৰ বাবে মোৰ ফালৰ পৰা এটি গীত নিবেদন কৰিম বুলি ভাবিছোঁ। তেখেতে ৰচনা কৰা গীত এটি মই গাই দিছোঁ। যদিহে আমাৰ হয় দেখা উৰাবানে প্ৰিয় এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা উৰাবানে মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ
গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুক হ'ল জেউকা পুৰাবানে প্ৰিয় এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত কথা বুকুতে থাকি দিয়ে দেবেঠা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে দেবেঠা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা পোকৰে ছবি হিয়াত থকা পুৰাবানে প্ৰিয় এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত পৰ জনমৰ শুভ লগনত পৰ জনমৰ শুভ লগনত জয় জয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম জিঞ্জিৰি। আমি মেৰিয়াই ল'লোঁ জিঞ্জিৰি, লুৰ জিঞ্জিৰি, দাসত্বৰ জিঞ্জিৰি। বিষ্ণু ককাইদেউ, তুমি উভালি পেলোৱা নাগপাশৰ জৰি আমি বান্ধি ল'লোঁ গলৰ মণি কৰি। অন্ধকাৰৰ বাটে বাটে বিচাৰি ফুৰিলোঁ তুমি দেখুৱাৰ মুক্তিৰ বাট। পোহৰৰ বাৰু আছে নেকি হাত, য'ত বহিব মেলা বাজিব বৰঢোল, বৰদৈ চিকলাৰ সতে উজলি উঠিব ঘূণাসুঁতিৰ ঘাট। আজি দুৱাৰৰ কপাত জানো পুনৰ মেল খাব, সোণোৱাল কছাৰীৰ বিহুতলিত কোনো তাই গাভৰুৱে কঁকাল ভাঙি নাচিব। গুমৰাগৰ চেয়ত বৰনৈৰ বালিচাপৰিত হেঁপাহ পলুৱাই ঐ নিত্যম গাব। বিষ্ণু ককাইদেউ, এবাৰ দেওধানীয়ে নাচো, নিঃশেষ হয় যদি হওক অখুৱা পিতৃ মাৰি মৰো। বলে যদি বলক বৰদৈ চিলা, কপে যদি কপক মুণ্ডং চুংখাম বৰ ভুই কপ। আৰুনো কি বাকী, জাতি গ'ল মাটি গ'ল, জাউতি যুগীয়া সংস্কৃতিৰ আলৈ আঠনি গ'ল। তুমি জানো শুনিছা ঘূৰতালৰ গগন বিদাৰি যোৱা শব্দ, যি শব্দত মেঘু নামে আকাল আহুকালেও ফাট মেলে। সকলো আজি ৰংচঙীয়া শিকলিৰে বান্ধে। তোমালৈ আমাৰ বাৰু কি বতৰা আছে, তোমাক বন্ধা লুৰ জিঞ্জিৰিডালে আমাকো বান্ধিছে। দাসত্বৰ উচ্ছিষ্ট খাই গট গট হৈছোঁ, আজি আৰু কোনেও স্বাধীনতাৰ সপোন নেদেখে। মহাজনীৰ অৰ্থনীতিৰ হিচাপ নিকাচ বিদেশী বনিয়াৰ হাতে হাতে দেখে। তুমি দেখা সপোনৰ অসমীয়া জাতি সপোনেই আজি নাই কোনো অসমীয়া। বড়ো, চুতীয়া, আহোম, মিচিং, সোণোৱাল, দেউৰী, কাৰ্বি, ডিমাচা একো নাইকিয়া। আছে আজি শিপাহীন এটি জাৰজ জাতি, দাসত্বৰ জিঞ্জিৰি পিন্ধি। মোৰ নাম চয়নিকা গগৈ। মই ৰাভা দিৱসৰ উপলক্ষে বিষ্ণু ৰাভা দেৱৰ দ্বাৰা ৰচিত এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম হৈছে ন সমাজ। ন সমাজ। অ' জুমে জুমে আহ কেঁচা সোণ, আহ বনুৱাৰ দল,
ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল যুগমীয়া সাঁচতীয়া যা জাবৰি মলি চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাৱত নধৰাটো জ্বলি আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল শাৰী শাৰী পজাবাৰী লাখে লাখে খাল নীলগড় পিটনিটোৰ পিঠ খোৱা জঞ্জাল আলান ঢুকলীয়া ধূলাৰে ৰান্ধোন হাল চাফ কৰি ঘাট সাজিয়ালি পাত দেখুৱাওঁ গাৰ বল আহ আহ সমনীয়া ন সমাজ গঢ়ো বল ধন্যবাদ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিদ্যালয়ৰ কাৰ্যালয়ৰ সমূহ কাৰ্যকৰ্তাসকল আজি 20 জুন ৰাভা দিৱস 1969 চনৰ আজিৰ তাৰিখতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল আৰু তেতিয়াৰে পৰা আজিৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে আজি আমি বিদ্যালয়ত সকলো শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমত এই ৰাভা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই দিৱসত মই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতে ৰচিত এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটোৰ শিৰোনাম ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাসৰ বান্ধোন চিং খোল 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 কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ দাম খুন সৌৱা সোণ সোণ ঘেৰিছে ৰণবিখান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান সোণ মুক্তিৰ দুৰ্যৰ আহ্বান হালোৱা সজোৱা হেৰৌ মজদুৰ কিষাণ মুক্তিমান 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 ধন্যবাদ মই দশম শ্ৰেণীৰ ছাত্ৰ ভাৰ্গৱ বৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে দুই এষাৰ কথা ক'বলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিম।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা মহানগৰত হয়, যোনখন ঠাই বৰ্তমান বাংলাদেশত অৱস্থিত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। বিষ্ণুপ্ৰসাদ ৰাভা বড়ো জনগোষ্ঠীৰ অন্তৰ্গত আছিল, কিন্তু তেওঁ ৰাভা পৰিয়ালত ডাঙৰ দীঘল হৈছিল, সেইবাবে তেওঁ পৰৱৰ্তী সময়ত ৰাভা উপাধি গ্ৰহণ কৰিছিল। তেওঁ কম বয়সতে নিজৰ দেউতাকৰ পৰা ঢাকাত সংগীত শিক্ষাৰ আখৰা লৈছিল। প্ৰায় 7 বছৰ বয়সতে তেওঁৰ দেউতাকৰ মৃত্যু হয় আৰু 1917 চনত ঢাকাস্থিত পৰিয়ালটো অসমৰ নিজ ঘৰ তেজপুৰলৈ আহে। ঢাকাত প্ৰাথমিক শিক্ষা লাভ কৰি 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা, 1928 চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা প্ৰথম বিভাগত ISC পাছ কৰি BSCত নাম ভৰ্তি কৰে যদিও ভাৰতৰ স্বাধীনতা আন্দোলনৰ বতাহ ছাতিৰ বা লাগি পঢ়া শুনাৰ প্ৰতি তেওঁ অমনোযোগী হৈ বিপ্লৱী দলৰ লগ লাগে, কিন্তু পুলিচ আৰু চোৰাংচোৰাৰ নজৰত পৰা হেতু সেই সময়ত কলিকতাৰ পৰা কোচবিহাৰৰ BA শাখাত ভৰ্তি হয়। এই সময়তে কোচবিহাৰৰ মূল শাসনকৰ্তা ব্ৰিটিছ এজেণ্টৰ বাসভৱনত উৰি থকা ব্ৰিটিছ পতাকাখন এদিন ৰাতি বিষ্ণু ৰাভাই মনে মনে নমাই তাতে ভাৰতীয় পতাকা এখন আঁৰি থৈ দুঃসাহসিক কামত লিপ্ত হয়। কোচবিহাৰত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। অপৰাধীক বিচাৰি পুলিচ আৰু চোৰাংচোৱাই পিয়াপি দি ফুৰি থকা দেখি তেওঁ কোচবিহাৰ ত্যাগ কৰে আৰু ইমানতে কলেজীয়া জীৱনৰ অন্ত কৰে। ছাত্ৰ হিচাপে তেওঁ অত্যন্ত মেধাৱী আৰু তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। পঢ়া শুনাৰ বাহিৰেও তেওঁ এজন সুদক্ষ ফুটবল, কেৰম, বেডমিণ্টন, টেনিছ আৰু ক্ৰিকেট খেলুৱৈ আছিল। প্ৰেচিডেন্সি কলেজৰ তেওঁ ক্ৰিকেট কেপ্টেইনো আছিল। কলেজ এৰি তেওঁ বিভিন্ন স্থানৰ পৰা কলা সাধনৰ উপাদান গ্ৰহণ কৰিবলৈ লয়। তেওঁ থলুৱা সুৰত গীত, নাট, আলেখ্য ৰচি তাত সুৰ সংযোগ কৰি বা নিবন্ধ কৰাৰ লগতে শাস্ত্ৰীয় সংস্কৃতিৰ চিন্তা চৰ্চাত মনোনিৱেশ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন সংগীতজ্ঞ, অভিনেতা, নাট্যকৰ, চিত্ৰকৰ, বিপ্লৱী আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। তেওঁ এজন ৰাজনীতিবিদো আছিল। 1969 চনৰ 19 জুনৰ পুৱতি নিশা এইজন মহান কলা সাধন আৰু বিপ্লৱী বীৰৰ নশ্বৰ দেহৰ অৱসান ঘটে। তেওঁক সুঁৱৰি সমগ্ৰ অসম জুৰি 20 জুনৰ তাৰিখটো প্ৰত্যেক বছৰে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয় আৰু ভৱিষ্যতলৈও পালন কৰা হৈ থাকিব। ধন্যবাদ। কলচিলৈ যায় ৰচকী বাই, কাষতে কলচিলৈ যায় ৰচকী বাই, ৰাং ঢালি উঠে দিবন গীত এফাকি, ৰাং ঢালি উঠে দিবন গীত এফাকি, জ্বলাই শুৱলা সুৰৰে ফাকি, কাষৰে ফুলনি উজ্বলাই ৰচকী বাই, যায় ৰচকী বাই, কাষতে কলচিলৈ যায় ৰচকী বাই।
সখী বাই যায় সখী বাই কাষতে কলচি লৈ যায় সখী বাই কাষতে কলচি লৈ যায় সখী বাই ৰাং ঢালি উঠে দিবন গীত এফাকি ৰাং ঢালি উঠে দিবন গীত এফাকি জ্বলাই শুৱলা খুৰৰে ফাকি কাষৰে ফুলনি উজ্বলাই ৰচকী বাই যায় ৰচকী বাই কাষৰে ফুলনি উজ্বলাই ৰচকী বাই যায় ৰচকী বাই কাষতে কলচি লৈ যায় ৰচকী বাই যায় ৰচকী বাই
afternoon, everyone. My name is Satrita Guru. Kolaguru Vishnu Prasad Rabha was born on 31st January 1909. His father was Gopal Chandra Rabha and mother was Geti Rabha. Teachers, Namaskar. My name is Manjisha Roy. I read in class 5. Vishnu Prasad Rabha was born in Dhaka, Bengal Province, British India on 31st January 1909. His father's name was Rai Bahadur Gopal Chandra Mushahari, who was working as a police under British regime. He was born to a Bodo family, so since he was raised by a Rabha family, he adopted Rabha title in his name. Born 31 January 1909, Dhaka, Bengal Province, British India. Dead 20 June 1969, Tezpur, Assam. Others name Kala Guru, Sainik Shilpi. Occupation artist, actor, painter, dancer, politician, music, composer, poet, drama artist, writer. Years active 1909 to 1969. Thank you. নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা মেধি। ক্লাছ 6। মই বিষ্ণু ৰাভা দেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বৰগাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়েদি অক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়ালা। তুমি সাৰে আছা, সাৰে আছো আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সুখী। ৰাজপথ জুৰি নৱ উন্মোচন ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্ন মুখৰ, আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰা কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাতসুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে, ৰঙা জীৱনৰ উন্মোচন সজা আবেগ ৰ'ল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে কুল্লল, বন্ধু জীৱনৰ কুল্লল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান। অখ্যাতজনৰ আশা আবেগৰ ৰ'ল, ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ ৰ'ল লাগি হ'ল হেঙুলিৰ হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, হতৰ নাগপাশে বন্ধা। তোমাৰ আমাৰ বিহু সন্মিলন হ'বলৈ বেলি নাই হিয়া। হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কপিনী। শেষ নিশা সেয়া
অখ্যাতজনৰ সজদল সজাম সমস্যাৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। নমস্কাৰ।
কবিতাৰে মহাসন পাহৰি পেলোৱা কবিতাৰে মহাসন পাহৰি পেলোৱা বিৰহিণীৰে ঘূৰি অগণি জনোৱা আমি খাটিয়া হমিয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী খুৱাই থকা তিমুহলীয়া ধৰণী খুৱাই থকা তিমুহলীয়া মিছলা নমস্কাৰ, মই মৃগাংক পোদ্দাৰ। মই আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কবিতা ক'ম। কবিতাৰ নাম হ'ল ভাং ভাং ভাং। ভাং ভাং ভাং, লোহাৰ শিকলি ভাং, চিক চিং চিং, ডাকৰ বান্ধনি চিং, খোল খোল খোল, কাৰাৰ ফাটত খোল। ভাং ভাং দুৱাৰৰ দান, শুন
হোৱা হুন ঘেৰিছে ৰং বিশাল মুক্ত আকাশৰে দীপ্ত ৰঙা নিচান ৰক্তৰে ৰঞ্জিত সৰু উচ্চদীয়মান সোণ মুক্তি তুজ্জত আহ্বান হলোৱা হেজোৱা হেৰ' মজদুৰ কিহান মুক্তিমান 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 নমস্কাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক গুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমৰ এজন সুসন্তানৰ 52তম মৃত্যুতিথি উদযাপন কৰিবলৈ ওলাইছোঁ। তেওঁ অইন কোনো নহয়, তেওঁ হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একেধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বৃহত্তৰ অসমীয়া সমাজ গঠনৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অপৰিসীম। অসমৰ বিভিন্ন জাতি জনজাতিৰ মাজত একতা স্থাপনৰ ক্ষেত্ৰত তেওঁ সেইটোৰ নিচিনা কাম কৰিছিল। সমাজৰ সকলো স্তৰৰ মানুহে তেওঁক অসীম ভাল পাইছিল। তেওঁ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সদায় মাত মাতি আহিছিল। সংগ্ৰামী জীৱনত তেওঁক বিচাৰি এবাৰ পুলিচে তেওঁৰ সতীৰ্থজনক ধৰি নি তেওঁৰ কথা সোধাত সতীৰ্থজনে তেওঁৰ কথা ক'ব লাগিব বুলি নিজৰে জিভাখন কাটি পেলাইছিল। এইটোৰ দ্বাৰা আমি প্ৰমাণ পাইছোঁ যে তেখেতক সেই সময়ৰ সমাজৰ সকলো শ্ৰেণীয়ে কিমান ভাল পাইছিল। তেওঁৰ জীৱনত ঘটা এটা সৰু কাহিনী মই ক'বলৈ ওলাইছোঁ। এবাৰ পুলিচে তেওঁক বিচাৰি এখন গাড়ীৰে জংঘললৈ গৈছিল। তেতিয়া ৰাভাদেৱে এডাল গছত উঠি আছিল আৰু সেই গছডালৰ তলতে পুলিচৰ গাড়ী ৰৈছিল। কিন্তু কেইটামান বনৰীয়া হাতী সেই সময়ত সেইফালে অহা দেখি পুলিচৰ গাড়ী পলাই পতং দিলে আৰু ৰাভাদেৱ পুলিচৰ হাতৰ পৰা সৌভাগ্যক্ৰমে বাচিলে। তেওঁৰ সংগ্ৰামী জীৱনৰ শ্লোগান আছিল নাঙল যাৰ মাটি তাৰ। তেখেতে ভাৰতৰ স্বাধীনতাক যুদ্ধ স্বাধীনতা বুলিছিল, যাৰ ফলত ৰাষ্ট্ৰযন্ত্ৰৰ পৰা নানা দুখ কষ্ট সহিবলগীয়া হৈছিল।
তেখেতৰ ৰাজনৈতিক জীৱনৰ বিষয়ে মই অলপ ক'বলৈ ওলাইছোঁ। 1955 চনত ৰাভাদেৱে ভাৰতীয় কমিউনিষ্ট দলত যোগ দিয়ে। এই দলৰ প্ৰাৰ্থীৰূপে 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। আকৌ 1962 চনৰ ভাৰত চীনৰ যুদ্ধৰ সময়ত তেওঁক চীনাপন্থী বুলি ভাৰত চৰকাৰে বন্দী কৰি 9 মাহৰ বাবে জেলত দিয়ে। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেখেত জয়লাভ কৰিছিল। 1968 চনত কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হয় আৰু সেইবাৰো তেওঁ পৰাজয় বৰণ কৰে। এইজন স্বনামধন্য ব্যক্তিয়ে বহুতো গীত মাত ৰচনা কৰাৰ উপৰিও তেখেতে অসমীয়া বোলছবিত যথেষ্ট অৰিহণা যোগাইছিল। আমি সকলোৱে জানো যে জয়মতী হ'ল অসমৰ প্ৰথম অসমীয়া বোলছবি, আৰু এই বোলছবি নিৰ্মাণত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনা কৰাৰ লগতে আন বহুতো দিশত সহায় কৰিছিল। আগতে কোৱা হৈছে তেখেত এজন ভাল অভিনেতাও আছিল। তেখেতে অভিনয় কৰা বোলছবি হ'ল এৰাবাটৰ সুৰ, প্ৰতিধ্বনি, চিৰাজখন হ'ল তেওঁৰ আটাইতকৈ সফল বোলছবি। তেওঁ লিখা উপন্যাসসমূহ হ'ল সোণপাহি, মিচিং কনেং, আৰু তেওঁৰ একমাত্ৰ নাটকখন হ'ল গেঙনি ৰেঙনি। তেওঁ লিখা প্ৰবন্ধসমূহ হ'ল অসমীয়া কৃষ্টিৰ চমুৱা ভাষ, অতীত অসম, মুক্তি দেউল। ইয়াৰ উপৰিও তেওঁ লিখা গল্পসমূহ হ'ল মামীৰ হাৰ, 20 বছৰ জেল, জাল কেছ, হিয়াৰ পুং। এইখিনিতে এটা কথা আকৌ ক'ব লাগিব, বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকাৰো আছিলে। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 1940 চনৰ কথা, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয় দমন নৃত্য পৰিৱেশন কৰে। তেখেতৰ নৃত্য দেখি সেই সময়ত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণই মুগ্ধ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানৰ সংগঠক প্ৰেমাচন্দও বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিছিল আৰু তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ উপাধিৰে সন্মানিত কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাতেই তেখেতে বিভিন্ন গীত গোৱাৰ উপৰিও নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষাত দক্ষতা অৰ্জন কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী ভাষাৰ বাহিৰেও ৰাভা বড়োকে ধৰি কেইবাটাও জনজাতীয় ভাষা জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বাদ্যশিল্পীও আছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। তাৰে ভিতৰত ঢোল, খোল, তাল, পেঁপা, টকা, কালি ইত্যাদি।
আৰু বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও তেখেতে সেইবিলাকৰ বিজ্ঞানসন্মত অধ্যয়নো কৰিছিল। অসমৰ এইজনা বহু প্ৰতিভাসম্পন্ন সুসন্তান শিল্পীজনে 1969 চনৰ আজিৰ দিনটোত আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যু দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে সদায় পালন কৰি আহিছে আৰু ভৱিষ্যতেও পালন কৰি যাব। আজি কোভিড চিটুৱেশ্যনৰ বাবে যিহেতু স্কুলত আনুষ্ঠানিকভাৱে উদযাপন কৰিব পৰা হোৱা নাই, তথাপিও অনলাইন যোগে হ'লেও আমি ৰাভাক স্মৰণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ স্কুলৰ ৰাভা উদযাপন কমিটিক মই অশেষ ধন্যবাদ জনাই আজিৰ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। Namaskar. My name is Varindam Sinha, class 4. Respected principal, teachers and my dear friends. Today I am going to deliver a speech on the occasion of Vishnu Rava Divas. Kolaguru Vishnu Rava was born on 31st January 1909 in Dhaka. He is one of the pioneers of Assamese music and art. His music today is known as Vishnu Rava Hongi. He played an active role in the struggle for Indian independence. His slogan was Hal Jar Matitar. It means those who cultivate should be own the land. Tezpur University stands upon the land donated by him. His contribution will be remembered forever. 20th June of every year is celebrated as Vishnu Rava Divas in Assam. With their few words, I conclude my speech. Thank you.
करे सन्दे सन्दे महानन्दे आनन्दे नासा नासा तमोहर दिउ